বৈষ্ণৱসকল, ৰাম নামেই সাৰ, ৰাম নামেই জগতক কৰিব উদ্ধাৰ। হৰিৰ নাম শ্ৰৱণ কীৰ্তনত মজিব পাৰিলেই জীৱনত প্ৰকৃত আনন্দ লাভ কৰিব। গুৰুদেৱ, আমাৰ এই হালোৱা বনোৱা সজোৱা নানা বৃত্তি পালন কৰি দিন কটোৱা এই মানুহবোৰৰ নিজৰ দেহ মন আত্মসমৰ্পণ কৰাৰ বাহিৰে আৰুনো কি আছে ভগৱন্তক দিবলৈ? ভক্তৰ পৰা আৰু কিয়েই বা বিচাৰে? সৰ্বজগতৰ মহিয়ান স্ৰষ্টা ভগৱানে দুখীয়াতকৈ দুখীয়াজনৰো ভগৱানক দিব পৰা এখন হৃদয় আছে, এখন অন্তৰ আছে। এই হৃদয়ৰ কোনো ৰূপ বা ৰং নাই, কোনো জাতি বা ধৰ্মও নাই। এই হৃদয়ক কোনোবাই যদি ভক্তিৰে প্ৰেমেৰে গৰ্ব অহংকাৰহীন সমৰ্পণৰ বোলেৰে বোলাব পাৰে, সিয়েই দেখুৱাই দিব সত্য পথ, ভগৱানৰ কৰোণা লাভৰ পথ। পিছে ডেকাগিৰি, আজি অতদিনে দেখি অহা যাগযজ্ঞ পূজা কৰ্ম বলি উচৰ্গাৰ কথা এতিয়ালৈকে একোৱেই কোৱা নাই দেখোন। ঈশ্বৰৰ সন্তুষ্টিৰ বাবে কেৱল হৰিনাম লোৱাৰ বাহিৰে আন একোৰে প্ৰয়োজন নাই। এই নামৰ ৰসৰ মাজতে আছে বৈকুণ্ঠৰ প্ৰকাশ। নামৰ মাজেদিয়ে লাভ কৰিব সিদ্ধি। বাপ ঈশ্বৰ, আমি পূজা পাৰ্বণ আৰু যাগ যজ্ঞৰ বাবে পুৰোহিতক দান দক্ষিণা কৰোঁতে সৰ্বশ্ৰান্ত হ'বলগীয়া হয়। আপোনাৰ এই ধৰ্মমতত তেনে পুৰোহিতৰ প্ৰয়োজন নাই নেকি বাপ? ঈশ্বৰক ভক্তি কৰিবলৈ কোনো পুৰোহিত নালাগে, গতিকে দান দক্ষিণাৰো কোনো প্ৰয়োজন নাই। এৰা, ভগৱানক আৰাধনা কৰিবলৈ ধন বিত্ত ঐশ্বৰ্য সম্পদ একোৰে প্ৰয়োজন নাই, লাগে মাথো ভক্তি আৰু প্ৰেম। ধন্য শংকৰদেৱ, তুমি ধন্য, তুমি প্ৰকৃত সত্য উপলব্ধি কৰিছা, তুমি ধন্য।